Hello everyone, আপোনালোকে ষ্টাৰ্টিঙৰ ভিডিও আৰু থাম্বনেইলটো দেখি আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে আজি ভিডিওটো কিহৰ ওপৰত হ'বলৈ গৈ আছে। যেহেতু ভিডিওটো মই আপোনালোকক সম্পূৰ্ণ দেখুৱাম আৰু তাৰ বাবেতো মই যেহেতু আপোনালোকৰ বাবে ভিডিও প্ৰস্তুত কৰিছো, তেন্তে আহক ৰাজ পলম নকৰো ভিডিওটো আপোনালোকৰ লগত আৰম্ভ কৰোঁ। স্মাৰ্ট মিটাৰে বাৰুকৈ জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক। যদিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰত বৰ্তমান বিল কমকৈ উঠে বুলি কৈছে, কিন্তু সেই কথা মানি ল'ব বিচৰা নাই সৰ্বসাধাৰণ গ্ৰাহকে, কাৰণ বাস্তৱ ছবিখন মুখ্যমন্ত্ৰীয়ে কোৱাতকৈ ওলোটা। মই যাৰ বাবে আজি শিৱসাগৰ দলুমুখ চাৰিআলিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে 10টা জাতীয় সংগঠনে। মই দেখুৱাইছো শিৱসাগৰত বৰ্তমান এই প্ৰতিবাদ সাব্যস্ত কৰিছে। স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত এই ধৰণে উত্তাল কৰিছে শিৱসাগৰৰ ৰাজপথ 10টা জাতীয় সংগঠনে। এয়া মই দেখুৱাইছো অসম যুৱ ছাত্ৰ সন্মিলন, সংগ্ৰামী সেনা অসম, উজনি অসম মুছলিম কল্যাণ পৰিষদ, অনুসূচিত জাতি ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চকে ধৰি 10টা সংগঠনে এই ধৰণে শিৱসাগৰৰ দলুমুখ চাৰিআলিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। মই দেখুৱাইছো যে স্মাৰ্ট মিটাৰ বন্ধ নকৰালৈকে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি স্পষ্ট কৰিছে। বহুত খবৰ প্ৰস্তুতিত লৈ সকলো ব্যস্ত থকাৰ সময়তে শিৱসাগৰ ৰাজপথত কিন্তু একাংশ ব্যস্ত হৈ পৰিছে বৰ্তমান স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে। মই ভাষ্য ল'ম ইয়াত যিসকল বিষয়ববীয়া আছে এই চৰকাৰখনে স্মাৰ্ট মিটাৰৰ নামত আচলতে লুণ্ঠন কৰিবলৈ আৰম্ভ কৰিছে। দুখীয়া দৰিদ্ৰ ৰাইজক আচলতে তেজ শুহি শুহি খাইছে চৰকাৰখনে। সৰ্বসাধাৰণ জনতাই বাৰে বাৰে কৈ আছে যে স্মাৰ্ট মিটাৰে আমাক ক্ষতি কৰিছে, স্মাৰ্ট মিটাৰে আমাক ধ্বংস কৰিছে। কিন্তু নন্দিতা গাৰুচা নামৰ এই আচলতে যিগৰাকী আমাৰ শক্তিমন্ত্ৰী আছে, তেখেতে AC কোঠাত বহি অসমীয়া সাধাৰণ জনতাৰ আচলতে মূৰত মাধা মাৰি লুটি পুটি খাবলৈ কেতিয়াও কুণ্ঠাবোধ কৰা নাই। এইদৰে আচলতে অসমৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ সৰ্ববৃহৎ আচলতে এইগৰাকী মন্ত্ৰী হয়। এই অসম চৰকাৰে সৰ্বস্তৰতে লুণ্ঠন চলাইছে। তাৰ অন্যতম প্ৰধান উদাহৰণ হৈছে স্মাৰ্ট মিটাৰ। এই ডকাইতৰূপী স্মাৰ্ট মিটাৰে জনসাধাৰণক সৰ্বনাশ কৰিছে। বিশেষকৈ অৰুণোদয় আঁচনি 1200 টকা 800 টকা পোৱা লোকসকলে 3000 4000 টকা স্মাৰ্ট মিটাৰ ধন দিবলগীয়া হৈছে। প্ৰতিবাদ সাব্যস্ত কৰিছে। মই আৰু অসম যুৱ ছাত্ৰ সন্মিলনৰ জিন্তু মেচ আছে, তেওঁৰ ভাষ্য ল'ম। সেই নিৰ্দেশনা মানি প্ৰত্যেকৰে ঘৰৰ পৰা স্মাৰ্ট মিটাৰ আঁতৰাই কেৱল চৰকাৰী কাৰ্যালয় আৰু ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠান লগাবলৈ আমি দাবী জনাইছো। আপোনালোকৰ মাধ্যমে এটা কথা ক'ব বিচাৰিছো যে খিলঞ্জীয়া মানুহৰ কথা কোৱা, অসমীয়া জাতিৰ মাটিৰ কথা কোৱা এই হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰখনে অসমীয়া মানুহৰ ঘৰে ঘৰে অসমীয়া মানুহক তেজ উহিবলৈ, অসমীয়া মানুহক শোষণ কৰিবলৈ ডকাইতৰূপী একোটা স্মাৰ্ট মিটাৰ লগাই দিছে। আৰু এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যেতিয়া ৰাইজে প্ৰতিবাদ কৰিছে, কমিশ্যনৰ অংক দেখি পোৱা পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থত কথা কোৱা হিমন্ত বিশ্ব শৰ্মাই কৈছে যে প্ৰতিবাদকাৰী ভুল, বিল বহা নাই। আমি আপোনালোকৰ মাধ্যমেদি হিমন্ত বিশ্বক সুধিব বিচাৰিছো যে হীৰাত্ত ভট্টাচাৰ্য আপোনালোকৰ দলৰে বিধায়ক হয়, তেখেতৰ ভুল নি? সামাজিক মাধ্যমত যে বিজেপি কৰ্মীবিলাকে কৈ আছে যে স্মাৰ্ট মিটাৰ এটা ভূষণকাৰী হয়, আপোনালোকৰ বিজেপি কৰ্মীবিলাকৰ ভুল নি? বিৰোধী কথা কৈছে মুখ্যমন্ত্ৰীয়ে, এই কথাই বুজাব বিচাৰিছে। মই সৰ্বসাধাৰণ গ্ৰাহক ওলাই আহিছে, মহিলাসকল ওলাই আহিছে। বাইদেউ, স্মাৰ্ট মিটাৰত আগতকে বিল কম আহিছে নে বেছি আহিছে? বেছি আহিছে। আমাৰ এই মিটাৰ ঘূৰাই দিয়ে, আগৰ মিটাৰ আমাক লাগে। আগৰ মিটাৰ লাগে, এতিয়া স্মাৰ্ট মিটাৰ আমাক নালাগে। এই মিটাৰ আমি ঘূৰাই দিম, আমাক এই মিটাৰ নালাগে। আপোনালোকতো সংগঠনত নাই, সৰ্বসাধাৰণ আমাক হয় জনসাধাৰণ মানুহক আমাক তেওঁলোকে মাধমা দিছে। আমাক সেইকাৰণে স্মাৰ্ট মিটাৰ নালাগে, আমাক আগৰ মিটাৰ ঘূৰাই লাগে। আমি
ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব আৰু চেনেললৈ প্ৰথমবাৰ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মোৰ ভিডিঅ'সমূহ চাই যদি বেছি ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গসকলৰ লগত মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব তো ঠিক আছে ৰাজ আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই